নমস্কাৰ এই মুহূৰ্তত ৰাজ্যৰ ৰাজনীতিৰ আটাইতকৈ ডাঙৰ খবৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰ পৰা পদত্যাগ কৰিব ভূপেন বৰাই পুনৰবাৰ কৈছো যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদ এৰিবলৈ সাজু হৈছে ভূপেন বৰাৰ ফালৰ পৰা ৰাজহুৱাকৈ ঘোষণা কৰা হৈছে মই যি কওঁ ভাবি চিন্তি কওঁ আৰু মই মোৰ কথা ৰাখিম প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদ মই এৰিম এনে ধৰণে ৰাজহুৱাকৈ ঘোষণা কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কিয় সভাপতি পদ ত্যাগ কৰিব সকলোবোৰ এই মুহূৰ্তত সবিস্তাৰ জনাবলৈ চেষ্টা কৰিম এনি টক্সৰ দৰ্শকক এই মুহূৰ্তত জনাইছো এই বিগ পলিটিকেল নিউজ প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰ পৰা পদত্যাগ কৰিব ভূপেন বৰাই ৰাজহুৱাকৈ ঘোষণা কৰিলে ভূপেন বৰাই মই সভাপতি পদ ত্যাগ কৰিবলৈ সাজু আছো মই যি কথা কওঁ ভাবি চিন্তি কওঁ মই মোৰ কথা ৰাখিম ধুবুৰী লোকসভা সমষ্টিত যদিহে ৰকিবুল হুছেইন কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইন পৰাস্ত হয় তেনেহলে ৰকিবুল হুছেইন পৰাস্ত হলেই সভাপতিৰ পদ এৰিব ভূপেন বৰাই ইপিনে ৰাজ্যৰ 14টা লোকসভা সমষ্টিৰ নিৰ্বাচনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভূপেন বৰাই এইবাৰ আমাৰ আসনো বাঢ়িব ভোটৰ হাৰো বাঢ়িব এনে ধৰণে ভৱিষ্যতবাণী কৰিছে ভূপেন বৰাই হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ মগজু নিয়ন্ত্ৰণ কৰিবলৈ সাইকোলজিক্যাল ওয়ার খেলিছিল কিন্তু হে ওয়ারত হিমন্ত বিশ্ব শৰ্মা পৰাস্ত হৈছে মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই পুনৰবাৰ কৈছো যে লোকসভা নিৰ্বাচন অসমত সমাপ্ত হৈছে আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছে ভূপেন বৰাৰ ফালৰ পৰা স্পষ্ট ৰূপত কোৱা হৈছে মই প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদ ত্যাগ কৰিবলৈ সাজু আছো মই যি কথা কওঁ ভাবি চিন্তি কওঁ আগতেও কৈছো মই মোৰ কথা ৰাখিম যদিহে ধুবুৰী লোকসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইন পৰাস্ত হয় তেনেহলে মই সেইদিনাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰ পৰা পদত্যাগ কৰিম এনে ধৰণে ৰাজহুৱাকৈ ঘোষণা কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সমান্তৰালকৈ ভূপেন বৰাৰ ফালৰ পৰা কোৱা হৈছে এইবাৰ আমাৰ আসনো বাঢ়িব ভোটৰ হাৰো বাঢ়িব হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ মগজু নিয়ন্ত্ৰণ কৰিবলৈ সাইকোলজিক্যাল ওয়াৰ খেলিছিল কিন্তু সেই সাইকোলজিক্যাল ওয়াৰত হিমন্ত বিশ্ব শৰ্মা পৰাস্ত হৈছে বুলি মন্তব্য প্ৰকাশ কৰিছে ভূপেন বৰাই এই মুহূৰ্তত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ মন্তব্য আমাৰ লগত আছে কি কৈছে মন দি শুনক আসনৰ কথা মই এতিয়া ইলেকশ্যনৰ সময়তো বহুত কথা ক'লো সেইখিনি সময়ত বহুত কথা নিৰ্বাচন কেন্দ্ৰিকভাৱে কোৱা যায় এতিয়া মই হিচাপ নিকাচ মই এতিয়ালৈকে কৰা নাই বা আমি দলীয় কৰ্মীৰ পৰাও যিটো আমি হিচাপ ল'ব লাগে সেইখিনি মই লোৱা নাই কেলে 7 তাৰিখলৈ কালি ইলেকশ্যনটো শেষ হৈছেহে কিন্তু মই এষাৰ কথা আপোনালোকক কৈ থৈছোঁ যে আমাৰ সিটো বাঢ়িব ভোটৰ পাৰ্চেণ্টেজো বাঢ়িব এইটো মই আপোনালোকক কৈ থৈছোঁ সিটো বাঢ়িব ভোটৰ পাৰ্চেণ্টেজো বাঢ়িব বাকী এতিয়া মই আৰু বেছি এইটো লৈ পেলাই সংখ্যাগত কথাবিলাক ক'ব বিচৰা নাই এতিয়া যিকেইটা দলৰ লগত আমাৰ নিৰ্বাচনৰ সময়ত সম্পৰ্কটো আমি ধৰি ৰাখিব নোৱাৰিলোঁ সেইকেইটা আঞ্চলিক দল নহয় আঞ্চলিক দলে আপুনি দেখিছে অখিল গগৈ ডাঙৰীয়াৰ কথাই কওক লুৰিণ গগৈ ডাঙৰীয়াৰ কথা কওক অজিত ভূঞা ডাঙৰীয়াৰ কথা কওক চৰণ ডেকা ডাঙৰীয়াৰ কথা কওক যিসকলে আঞ্চলিকতাবাদত আমাৰ লগত আছিলে তেখেতসকলে সম্পূৰ্ণ সহযোগিতা কৰিছে 3টামান ৰাষ্ট্ৰীয় দলে নিজাববীয়া ভূমিকা লৈছিলে মই এইটো এইকাৰণে বেয়া পোৱা নাই যে সেই দলবিলাকেও এতিয়া কিমান গণভিত্তি আছে সেইটো 4 জুনত ওলাই যাব গতিকে ৰাষ্ট্ৰীয় দলবিলাকৰ ক্ষেত্ৰত ভৱিষ্যতৰ দিনত কি হ'ব সেইটো ৰাষ্ট্ৰীয় পৰ্যায়তহে আলোচনা হ'ব এইটো আমাৰ নিয়ম যে ৰাজ্যখনৰ এটা নিৰ্বাচনক নেতৃত্ব দিয়াৰ পিছত আমাৰ যিটো দলৰ কেন্দ্ৰীয় নেতৃত্বক আমি এটা আমাৰ কি ধৰণে আমি নিৰ্বাচনটো আগভাগ ল'লোঁ কি পৰিস্থিতি হ'ল দলৰ মানুহখিনিৰ সহযোগিতা ভূমিকা কেনেকুৱা আছিলে তেনেকুৱা কথাখিনি জানিব বিচাৰে সেইখিনি জনাইছোঁ মোৰ আটাইতকৈ ডাঙৰ সফলতাটো হৈছে এই নিৰ্বাচনত বাকী সফলতাবিলাকতো 4 জুনৰ পিছত আহিব আটাইতকৈ ডাঙৰ সফলতাটো হৈছে মই ভাবোঁ যে মুখ্যমন্ত্ৰী আৰু বিজেপিয়ে ৰাইজৰ মগজটো নিয়ন্ত্ৰণ কৰিবৰ কাৰণে মাইণ্ড কণ্ট্ৰোল কৰিবৰ কাৰণে
যিটো মনস্তাত্ত্বিক সাইকোলজিকেল ৱাৰ যিটো কৰিছিলে সেই যুদ্ধখন মুখ্যমন্ত্ৰীক আমি পৰাস্ত কৰিছোঁ। ৰাজীৱ ভৱন শূন্য হৈ যাব, কংগ্ৰেছ শেষ হৈ গ'ল, আমুক গুচি গ'ল, তামুক গুচি গ'ল, এইধৰণে যিটো তেওঁ মাইণ্ড গেম বুলি কয়, যিটো পলিটিক্সত এতিয়া এই মানুহবিলাকৰ মগজটোক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে তেওঁৰ যিটো ৰাজনৈতিক কৌশল অৱলম্বন কৰিছিলে, আমাৰ দলৰ নেতা কৰ্মীৰ ওপৰত যিটো সাইকোলজিকেল ৱাৰ, মনস্তাত্ত্বিক যুঁজ যিখন কৰিছিলে, তাত মুখ্যমন্ত্ৰী ডাঙৰীয়া বিধ্বস্ত হৈছে, সেইটোত পৰাজিত হৈছে। তাৰ পিছৰ পৰ্যায়টোত পিছত কথা পাতিম। চাওক, আপুনি প্ৰথমতে মই মুখ্যমন্ত্ৰীৰ কথাটোৱে ক'লোঁ, কেনেকৈ কংগ্ৰেছক প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰাইছিল, কি পৰিস্থিতিত আমি টিভি চেনেলৰ লগত কাজিয়া কৰিবলগীয়া হ'ল, কি পৰিস্থিতি এটা সৃষ্টি কৰা হৈছিল। তাৰ পাছতো অসমৰ প্ৰতিগৰাকী সচেতন ৰাইজে কৈছে, সংবাদ মাধ্যমে কৈছে, আপোনালোকেও কৈছে যে প্ৰাৰ্থী বাছনি খুব ভাল হৈছে, কংগ্ৰেছৰ প্ৰাৰ্থীসকলে উপযুক্ত ফাইট দিছে, আৰু কংগ্ৰেছ যে একমাত্ৰ নেশ্যনেল অল্টাৰনেটিভ সেইটো আমি কৈ আছিলোঁ। এইবাৰ লোকসভা নিৰ্বাচনৰ 3টা পৰ্যায়ত আমি সেইটো প্ৰতিষ্ঠা কৰিছোঁ, আৰু ৰিজাল্ট ৰাইজে দিব। আৰু মই কিন্তু এষাৰ কথাটো কৈছোঁৱেই যে ছিট বাঢ়িব, ভোট বাঢ়িব। অভিযোগ আছে, 2জন বিধায়কে নিজৰ সমষ্টিত কাম কৰা নাই বুলি অভিযোগ আছে, এজন প্ৰাক্তন সাংসদে কৰ্মীক নিৰুৎসাহিত কৰিবৰ কাৰণে কাম কৰা বুলি অভিযোগ আছে। এতিয়া মই সেই অভিযোগবিলাকৰ ওপৰত ভিত্তি কৰি থকা নাই। যেতিয়া নিৰ্বাচন গোটেই প্ৰক্ৰিয়াটো শেষ হ'ব, আমাৰ দলৰ যেতিয়া পলিটিকেল এফেয়াৰ্ছ কমিটি মিটিং বহিব, তাত এই কথাবিলাক আমি আলোচনা কৰিম। প্ৰত্যাহ্বানটোতো মই আগতেই কৈ থৈছোঁ যে ধুবুৰী হাইলেতো মই সভাপতি নাথাকোঁ। প্ৰথমতে কৈছিলোঁ আজমল ডাঙৰীয়াক লগত ল'লে মই সভাপতি থকালৈকে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ লগত একেলগে কংগ্ৰেছ নকৰোঁ। যেতিয়া জিন্না ৰকিবুল হুছেইন ডাঙৰীয়াৰ প্ৰাৰ্থিত্ব ঘোষণা হৈছিলে, সেইদিনা চাৰিওফালৰ পৰা যেতিয়া ৰকিবুল হুছেইন ডাঙৰীয়াৰ ওপৰত আক্ৰমণ হৈছিলে যে দলে ভুল সিদ্ধান্ত লৈছে বুলি, তেতিয়া মই কৈছিলোঁ যে ৰকিবুল হুছেইন ডাঙৰীয়া হাৰিলে মই পদত্যাগ নকৰোঁ। আমাৰ মুখ্যমন্ত্ৰীয়ে বহুত কথা কয় আৰু বহুত কথা পাহৰি যায়। মই যি কথা কওঁ ভাবি চিন্তি কওঁ, আৰু বদৰুদ্দিন আজমল ডাঙৰীয়াৰ লগত একেলগে কংগ্ৰেছ নকৰোঁ। যেতিয়া জিন্না ৰকিবুল হুছেইন ডাঙৰীয়াৰ প্ৰাৰ্থিত্ব ঘোষণা হৈছিলে, সেইদিনা চাৰিওফালৰ পৰা যেতিয়া ৰকিবুল হুছেইন ডাঙৰীয়াৰ ওপৰত আক্ৰমণ হৈছিলে যে দলে ভুল সিদ্ধান্ত লৈছে বুলি, তেতিয়া মই কৈছিলোঁ যে ৰকিবুল হুছেইন ডাঙৰীয়া হাৰিলে মই পদত্যাগ নকৰোঁ। আমাৰ মুখ্যমন্ত্ৰীয়ে বহুত কথা কয় আৰু বহুত কথা পাহৰি যায়। মতে কৈছিলোঁ আজমল ডাঙৰীয়াক লগত ল'লে মই সভাপতি থকালৈকে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ লগত একেলগে কংগ্ৰেছ নকৰোঁ। আমাৰ দলৰ যেতিয়া পলিটিকেল এফেয়াৰ্ছ কমিটি মিটিং বহিব, তাত এই কথাবিলাক আমি আলোচনা কৰিম। প্ৰত্যাহ্বানটোতো মই আগতেই কৈ থৈছোঁ যে ধুবুৰী হাইলেতো মই সভাপতি নাথাকোঁ। প্ৰথমতে কৈছিলোঁ আজমল ডাঙৰীয়াক লগত ল'লে মই সভাপতি থকালৈকে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ লগত একেলগে কংগ্ৰেছ নকৰোঁ। যেতিয়া জিন্না ৰকিবুল হুছেইন ডাঙৰীয়াৰ প্ৰাৰ্থিত্ব ঘোষণা হৈছিলে, সেইদিনা চাৰিওফালৰ পৰা যেতিয়া ৰকিবুল হুছেইন ডাঙৰীয়াৰ ওপৰত আক্ৰমণ হৈছিলে যে দলে ভুল সিদ্ধান্ত লৈছে বুলি, তেতিয়া মই কৈছিলোঁ যে ৰকিবুল হুছেইন ডাঙৰীয়া হাৰিলে মই পদত্যাগ। এই কথাবিলাক আমি আলোচনা কৰিম। প্ৰত্যাহ্বানটোতো মই আগতেই কৈ থৈছোঁ যে ধুবুৰী হাইলেতো মই সভাপতি নাথাকোঁ। প্ৰথমতে কৈছিলোঁ আজমল ডাঙৰীয়াক লগত ল'লে মই সভাপতি থকালৈকে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ লগত একেলগে কংগ্ৰেছ নকৰোঁ। যেতিয়া জিন্না ৰকিবুল হুছেইন ডাঙৰীয়াৰ প্ৰাৰ্থিত্ব ঘোষণা হৈছিলে, সেইদিনা চাৰিওফালৰ পৰা যেতিয়া ৰকিবুল হুছেইন ডাঙৰীয়াৰ ওপৰত আক্ৰমণ হৈছিলে যে দলে ভুল সিদ্ধান্ত লৈছে বুলি, তেতিয়া মই কৈছিলোঁ যে ৰকিবুল হুছেইন ডাঙৰীয়া হাৰিলে মই পদত্যাগ নকৰোঁ। আমাৰ মুখ্যমন্ত্ৰীয়ে বহুত কথা কয় আৰু বহুত কথা, এই কথাবিলাক আমি আলোচনা কৰিম। প্ৰত্যাহ্বানটোতো মই আগতেই কৈ থৈছোঁ যে ধুবুৰী হাইলেতো মই সভাপতি নাথাকোঁ। প্ৰথমতে কৈছিলোঁ আজমল ডাঙৰীয়াক লগত ল'লে মই সভাপতি থকালৈকে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ লগত একেলগে কংগ্ৰেছ নকৰোঁ। যেতিয়া জিন্না ৰকিবুল হুছেইন ডাঙৰীয়াৰ প্ৰাৰ্থিত্ব ঘোষণা হৈছিলে, সেইদিনা চাৰিওফালৰ পৰা যেতিয়া ৰকিবুল হুছেইন ডাঙৰীয়াৰ ওপৰত আক্ৰমণ হৈছিলে যে দলে ভুল সিদ্ধান্ত লৈছে বুলি, তেতিয়া মই কৈছিলোঁ যে ৰকিবুল হুছেইন ডাঙৰীয়া হাৰিলে মই পদত্যাগ নকৰোঁ। আমাৰ মুখ্যমন্ত্ৰীয়ে বহুত কথা কয় আৰু বহুত কথা পাহৰি যায়। মই যি কথা কওঁ ভাবি চিন্তি কওঁ,